নমস্কাৰ অসম পুলিচ সাব ইন্সপেক্টৰ অৰ্থাৎ এছআই 2016 চনৰ কুৱেশ্যন পেপাৰখন মই আজি লৈ আহিছোঁ আৰু এই 2016 চনৰ এক্সামটো কণ্ডাক্ট কৰিছিল অসম পুলিচে মানে নিজে কণ্ডাক্ট কৰিছিল যেহেতু বৰ্তমান সময়ত এক্সামসমূহ সেৱাই কণ্ডাক্ট কৰে কিন্তু সেই সময়ত 2016 চনত ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ডে কণ্ডাক্ট কৰিছিল আৰু এয়া অসম পুলিচৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ 2016ৰ প্ৰথম কুৱেশ্যনটো হৈছে আনন্দ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল গদাধৰ সিংহই ৰুদ্ৰ সিংহই পুৰন্দৰ সিংহই শিৱসিংহই ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে গদাধৰ সিংহই আনসাৰ এটো কাৰেক্ট হ'ব গদাধৰ সিংহই উমানন্দ মন্দিৰ নিৰ্মাণ কৰিছিল আৰু উমানন্দ মন্দিৰৰ ওপৰত আৰু এটা কুৱেশ্যন আহে উমানন্দ মন্দিৰ কোনজন দেৱতাক আৰাধনা কৰা হয় বিশেষকৈ ইয়াত শিৱক আৰাধনা কৰা হয় যদিও গণেশকো আৰাধনা কৰা হয় কিন্তু মেইনলি যদি কুৱেশ্যনত দুইটা অপশ্যনত দেখা যায় তেনেহ'লে আপোনালোকে শিৱটো দিব কাৰণ শিৱক বেছিকৈ আৰাধনা কৰা যায় মানে তেওঁৰ কাৰণে আচলতে বিখ্যাত উমানন্দ মন্দিৰটো আৰু উমানন্দ মন্দিৰ কোনখন পাহাৰত আছে সুধিব পাৰে উমানন্দ মন্দিৰ ভস্মাচল পাহাৰত অৱস্থিত নম্বৰ কুৱেশ্যনটো হৈছে দ্য ফাউণ্ডাৰ অফ ব্ৰহ্ম সমাজ ৱাজ দয়ানন্দ সৰস্বতী ৰামকৃষ্ণ বিবেকানন্দ ৰাজা ৰামমোহন ৰায় ব্ৰহ্ম সমাজৰ কোনে প্ৰতিষ্ঠাতা কোন ব্ৰহ্ম সমাজৰ প্ৰতিষ্ঠাতা কোন ব্ৰহ্ম সমাজৰ প্ৰতিষ্ঠাতা ৰাজা ৰামমোহন ৰায় আৰু ৰাজা ৰামমোহন ৰায়ক মডাৰ্ণ ইণ্ডিয়াৰ ফাদাৰ বুলিও কোৱা হয় আপোনালোকে মনত ৰাখিব তিন নম্বৰ কুৱেশ্যনটো হৈছে বন্দে মাতৰম ৱাজ কম্পাউজ বাই বন্দে মাতৰম ৰচনা কোনে কৰিছিল বংকিম চন্দ্ৰই কৰিছিল নে মহাত্মা গান্ধীয়ে কৰিছিল নে ৰবীন্দ্ৰনাথ ঠাকুৰে কৰিছিল নে অৰবিন্দ্ৰনাথ ঠাকুৰে কৰিছিল এই কাৰেক্ট আনসাৰটো হৈছে বংকিম চন্দ্ৰ চট্টোপাধ্যায় বন্দে মাতৰম নামৰ কবিতাটো বা গীতটিৰ ৰচনা কৰিছিল আৰু এই ৰবীন্দ্ৰনাথ ঠাকুৰে হৈছে প্ৰথম নোবেল পুৰস্কাৰ লাভ কৰা ভাৰতৰ ব্যক্তি তেওঁ 1913ত নোবেল বঁটা লাভ কৰিছিলে 4 নম্বৰ কুৱেশ্যনটো হৈছে হুইচ শ্বেডিউল অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ৰিলেটেড টু দ্য পঞ্চায়ত ৰাজ ছিষ্টেম ভাৰতৰ সংবিধানৰ কোনটো অনুসূচী পঞ্চায়ত ৰাজ ব্যৱস্থাৰ সৈতে সম্পৰ্কিত 10 নে 11 নে 12 নে 9 ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব 11 আৰু সংবিধানৰ সভাৰ কেতিয়া প্ৰথম বৈঠক হৈছিল এটো আপোনালোকে চাই ল'ব 1946 চনত হৈছিল আৰু সংবিধানখন কেতিয়া কাৰ্যকৰী হৈছিল হেতু আপোনালোকে চাই ল'ব যেটো 26 জানুৱাৰী 1950 পৰা আৰু সংবিধান সভাৰ খচৰা সমিতিৰ সভাপতি কোন আছিল বা সংবিধান সভাৰ লগত জড়িত বিভিন্ন ধৰণৰ কুৱেশ্যনখিনি আপোনালোকে চাই ল'ব মই লাগিলে নেক্সট ভিডিঅ'ত আপোনালোকক সেইখিনি ভালদৰে জনাম কিন্তু আজি যেহেতু প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰখন আলোচনা কৰিছোঁ গতিকে আমি ইমান ডিটেইলছত নাযাম সৰু সৰু কিছুমান পইণ্টটো মই কৈ যাবলৈ চেষ্টা কৰিম 5 নম্বৰ কুৱেশ্যনটো হৈছে ৰাণী ঝান্সী ৰেজিমেণ্ট ৱাজ ফাউণ্ডেড বাই টিপু চুলতান পৃথ্বীৰাজ সমুদ্ৰগুপ্ত এণ্ড নেতাজী বসু মানে ৰাণী ঝান্সী ৰেজিমেণ্ট কাৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল টিপু চুলতানৰ দ্বাৰা কৰা হৈছিল নে পৃথ্বীৰাজ চৌহানৰ দ্বাৰা নে সমুদ্ৰগুপ্তৰ দ্বাৰা নে নেতাজী সুভাষ চন্দ্ৰ বসুৰ দ্বাৰা ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে নেতাজী সুভাষ চন্দ্ৰ বসুৰ দ্বাৰা নেক্সট 6 নম্বৰ কুৱেশ্যনটো হৈছে জালিয়ানাবাগ মাইচুৰ ৱাজ টুক প্লেচ ইন দ্য ইয়াৰ জালিয়ানাবাগ হত্যাকাণ্ড কোনটো বছৰত সংঘটিত হৈছিল 1919 নত নে 1920 নে 1921 নে 1922 ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব 1919 13 এপ্ৰিলত ক'ত হৈছিলে অমৃতসৰত হৈছিলে এইটো কথাও মনত ৰাখিব 7 নম্বৰ কুৱেশ্যনটো হৈছে বুদ্ধ ৱাজ বৰ্ন ইন বুদ্ধ জন্ম ক'ত হৈছিল লম্বিনী নে ৰাজগিৰি নে কপিলীবস্ত্ৰ নে বৈশাখী এই কাৰেক্ট আনসাৰটো হ'ব লম্বিনীত বুদ্ধৰ জন্ম হৈছিল আৰু বৈশালীত হৈছিলে মহাবীৰৰ জন্ম 8 নম্বৰ কুৱেশ্যনটো হৈছে
ইন দ্য ফিল্ম মেৰী কম বোলছবিখনত মেৰী কমৰ ওপৰত যিখন ছবি নিৰ্মাণ কৰা হৈছিল সেই ছবিখনত মেৰী কমৰ চৰিত্ৰটো কোনে ৰূপায়ণ কৰিছিল সুধিছে কাজল নে বিদ্যা বালান নে দীপিকা পাডুকনে প্ৰিয়ংকা চোপ্ৰা ইয়াৰ কাৰেক্ট আনচাৰটো হৈছে প্ৰিয়ংকা চোপ্ৰাই মেৰী কম বোলছবিখনত মেৰী কমৰ চৰিত্ৰটো ৰূপায়ণ কৰিছিল 9 নম্বৰ কুৱেশ্যনটো হৈছে বিশ্বৰত্ন ভূপেন হাজৰিকা এৱাৰ্ড হেজ গন টু এইটো ঈশ্বৰৰত্ন এইটো ভুল হৈছে অসমীয়াত অলপ টাইপিং মিষ্টেক হৈ গৈছে আদুৰ গোপাল কৃষ্ণ নে এ আৰ ৰহমান নে শ্যাম বেংগল নে সঞ্জয় লীলা ভঞ্জালী ভূপেন হাজৰিকা বঁটা লাভ কৰিছিলে আবুৰ গোপাল কৃষ্ণ 10 নম্বৰ কুৱেশ্যনটো হৈছে নেশ্যনেল ছায়েন্স ডে ইন ইণ্ডিয়া ইজ অবজাৰ্ভ অন নেশ্যনেল ছায়েন্স ডে অৰ্থাৎ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কিমান তাৰিখে পালন কৰা হয় 15 ফেব্ৰুৱাৰী নে 28 ফেব্ৰুৱাৰী নে 10 ফেব্ৰুৱাৰী নে 5 ফেব্ৰুৱাৰী ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব 28 ফেব্ৰুৱাৰী তাৰিখে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হয় 11 নম্বৰ কুৱেশ্যনটো হৈছে দ্য নেশ্যনেল ভোটাৰ্ছ ডে মানে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস কিমান তাৰিখে পালন কৰা হয় 25 ফেব্ৰুৱাৰী নে 25 জানুৱাৰীত নে 25 মাৰ্চত নে 25 এপ্ৰিলত ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব 25 জানুৱাৰী নেক্সট 12 নম্বৰ কুৱেশ্যনটো হৈছে আসাম হেজ এ ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী উইথ হুইচ কাউণ্ট্ৰি বাংলাদেশ নেপাল ভূটান ম্যানমাৰ বাংলাদেশ ভূটান চাইনা ম্যানমাৰ বাংলাদেশ এণ্ড ভূটান কোন কেইখন দেশৰ সৈতে অসমে আন্তৰ্জাতিক সীমা ভাগ বতৰা কৰে সেইটো হ'ব বাংলাদেশ এণ্ড ভূটান এই দুখন ৰাষ্ট্ৰৰ লগতে অসমে বাউণ্ডেৰী শ্বেয়াৰ কৰে আৰু অসমৰ প্ৰায় 8খন জিলাই এই দুখন ৰাষ্ট্ৰৰ লগত বাউণ্ডেৰী শ্বেয়াৰ কৰে এইটো কথা মনত ৰাখি থ'ব 13 নম্বৰটো হৈছে দ্য ট্ৰিটি অফ ইয়াণ্ডাবু ৱাজ চাইন ইন দ্য ইয়েৰ 1824 1826 1820 1822 ইয়াণ্ডাবু সন্ধি কিমান চনত স্বাক্ষৰিত কৰা হৈছিল সেইটো কাৰেক্ট এনচাৰটো হ'ব 1826 চনত 13 নম্বৰ কুৱেশ্যনটো হৈছে হিউৱেন চাং ৱাজ ইনভাইটেড টু আছাম বাই হিউৱেন চাঙক অসমলৈ আমন্ত্ৰণ জনোৱা হৈছিল পুষ্য বৰ্মন কুমাৰ ভাস্কৰ বৰ্মন সমুদ্ৰ বৰ্মন এণ্ড মহেন্দ্ৰ বৰ্মন ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে কুমাৰ ভাস্কৰ বৰ্মনে হিউৱেন চাঙক অসমলৈ আমন্ত্ৰণ জনাইছিল আৰু ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰাষ্ট্ৰীয় নেতা কোন আছিল তেতিয়া হ'ব হৰ্ষবৰ্ধন আৰু এই হৰ্ষবৰ্ধন আৰু কুমাৰ ভাস্কৰ বৰ্মনৰ মাজত সংযোগ স্থাপন কৰিবলৈ এজন দূত আছিল যিজনক শংখবেগ নামে জনা যায় আৰু কুমাৰ ভাস্কৰ বৰ্মন হৈছে শ্ৰেষ্ঠ ৰজা আৰু এই হিউৱেন চাং যি সময়ত অসমলৈ আহিছিল ভাস্কৰ বৰ্মনৰ মানে নিমন্ত্ৰণত আৰু এই হিউৱেন চাঙে এখন কিতাপ লিখি থৈছিলে যাক CUK বুলি কোৱা হয় CUK তাত তেওঁ কামৰূপৰ বিষয়ে আলোচনা কৰিছে আৰু কুমাৰ ভাস্কৰ বৰ্মনৰ বিষয়ে আলোচনা কৰিছে গতিকে এইখন কিতাপৰ ওপৰত আপোনালোকে প্ৰশ্ন আহিব পাৰে যে হিউৱেন চাঙে লিখা কোনখন কিতাপত অসমৰ বিষয়ে বিৱৰণ পোৱা যায় তেতিয়া CUK আনচাৰটো হ'ব 15 নম্বৰ কুৱেশ্যনটো হৈছে ভাস্কো দা গামাই discovered the sea route to India in the year ভাস্কো দা গামাই কিমান চনত সাগৰীয় পথ আৱিষ্কাৰ কৰিছিল 1498 নে 1598 নে 1698 নে 1798 এই কাৰেক্ট আনচাৰটো হ'ব 1498 চনত গতিকে আজি মই 15টা কুৱেশ্যন আলোচনা কৰিলোঁ এইটো পাৰ্টত এইটো ভিডিঅ'ত নেক্সট ভিডিঅ' আপোনালোকক দিম অতি সোনকালে কাইলৈ মই আপলোড কৰিম নেক্সট ভিডিঅ'টো গতিকে আজি কুৱেশ্যনৰ ভিতৰত আপোনালোকে কিমানটা কৰিব পাৰিলে তাৰ বিষয়ে কমেণ্ট কৰি জনাবচোন